জয় গুরু জয় গুরু মাধব আজন্মৰ কেৱৰস্থলী বাপ বান্ধৱ প্ৰভু সমস্ত আই মাতৃবৃন্দ আপনা সব আমি সমস্তজনেই যোৱাকালিৰ পৰা বৈকুণ্ঠৰ কলপতৰু মহাভাগৱত শাস্ত্ৰভাগীৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায়ৰ পৰা একাধাৰে পাঠৰ মাধ্যম তৃতীয় স্কন্ধৰ সৃষ্টি বৰ্ণনা বিষয়ক এই অধ্যায় ভাগত মহামুনি নাৰদে নাৰদ হল ব্ৰহ্মাৰ মানস পুত্ৰ নাৰদে সদায় ভাবি থাকে যে আমাৰ পিতৃ জগতৰ ঈশ্বৰ ব্ৰহ্মা ব্ৰহ্মাকে জগতৰ ঈশ্বৰ বুলি ভাবে কাৰণ দেৱতা দানৱ মানৱ গন্ধৰ্ব সকলোৱে ব্ৰহ্মাক সৃষ্টিকৰ্তা বুলি জানে যিজনে সৃষ্টি স্বজন কৰিছে নিৰ্মাণ কৰিছে সেইজনে ঈশ্বৰ বুলি নাৰদে ভাবি আছিল সে মাজে মাজে ব্ৰহ্মাৰ চকুত ধৰা পৰিল যে পিতা ব্ৰহ্মাই দেখোন কাৰোবাকে ধ্যান কৰি থাকে কথাটো বা কি এই বুলি এদিন নাৰদে প্ৰজাপতি ব্ৰহ্মাৰ পিতৃৰ ওচৰলৈ আৰু পিতৃৰ ওচৰত গৈ পোনপটীয়াকৈ কথাবোৰ কোৱা নাই মানে বহুত কেইটা দিন প্ৰজাপতি ব্ৰহ্মাৰ পিতৃৰ সেৱা শুশ্ৰূষাত লাগি থাকিল কাৰণ ঘপককৈ গৈ কথাটো সুধিলে হয়তো উত্তৰটো নিদিবও পাৰে গতিকে অলপমান পৰিৱেশ এটা বনাই ল'বৰ কাৰণে বহুত দিন সেৱা শুশ্ৰূষা কৰি আছিল নাৰদে এদিন সুবিধা বুজি পিতৃ ব্ৰহ্মাক কথাটো সুধিলে হে পিতা জগতৰ সকলো লোকেই দেখোন আপোনাকে ঈশ্বৰ বুলি ভাবে মই দেখিছোঁ আপুনিওতো কাৰোবাক ধ্যান কৰি থাকে সদায় কথাটো কি আপুনি আৰু ময়ো সঁচাকৈ ভাবোঁ আপুনি ঈশ্বৰ বুলি মোক কথাখিনি আপুনি বিৱৰি ক'বলৈ হওকচোন প্ৰকৃততে আপোনাতকৈ বেলেগে কোনোবা এজন আছে নেকি যিজনক ঈশ্বৰ বুলি কোৱা হয় যদি আছে সেইজন কোন আৰু আপুনি কোন স্বৰূপাৰ্থত প্ৰকৃততে কোনেই সৃষ্টিখন স্বজন কৰিছে আমিতো আপুনি এই সৃষ্টি স্বজনৰ দায়িত্বত আছে আপুনি সৃষ্টিকৰ্তা বুলি বুজোঁ তো আপোনাতকৈ বেলেগে কোনোবাই সৃষ্টি নিৰ্মাণ কৰোঁতা এজন আছে নেকি সেইজনে কেনেকৈ স্বজন কৰে কোনে পালন কৰে কোনে সংহাৰ কৰে এই গোটেই কথাখিনি মোক কৃপা কৰি ক'বলৈ হওক তেতিয়া ব্ৰহ্মাই ক'লে বোপা নাৰদ প্ৰকৃততে তুমি যিটো কথা ভাবিছা সিও একেবাৰে মিছা নহয় মোক যে ঈশ্বৰ বুলি ভাবিছা একেবাৰে কথাটো মিছা নহয় কেলেনো মই সেই ঈশ্বৰৰ
আজ্ঞাকে শিৰত ধৰি সেই ঈশ্বৰ শক্তিকে হৃদয়ত ধাৰণ কৰি সেই ঈশ্বৰৰ কাম কৰি আছোঁ কাৰণে মোকো লোকালোকে ঈশ্বৰ বুলি ভাবে। মোৰ নিজা শক্তি একো নাই, মই ঈশ্বৰ শক্তিকে হৃদয়ত ধাৰণ কৰি ঈশ্বৰৰ আদেশ মৰ্মে ঈশ্বৰৰ কাম কৰি থাকোঁ কাৰণে সেই ঈশ্বৰ শক্তি মোত প্ৰবাহিত হৈ যোৱাৰ কাৰণে ময়ো ঈশ্বৰৰ নিচিনাই হৈ পৰিছোঁ। কিন্তু প্ৰকৃতাৰ্থত ঈশ্বৰ সকলো লোকৰ সেব্য পুৰুষ এজনহে আছে, মই নহয়। সেইজন হ'ল সকলোৰে সেব্য পুৰুষ নন্দীৰ নন্দন বসুদেৱসুত কৃষ্ণ, যাক কোৱা হয় সেই কৃষ্ণই সমস্ত জগতৰ একমাত্ৰ সেব্য পুৰুষ। সেই কৃষ্ণৰ কৃপাতেই এই 14 ভুৱন নিৰ্মাণ হৈছে। মই 14 ভুৱনক নিৰ্মাণ কৰোঁতা নহয়, মই এই বিনন্দীয়া সংসাৰখনৰ প্ৰাণীবিলাক সৃজন কৰিছোঁ হয়, কিন্তু মোকো যিজনে সৃজন কৰিলে অৰ্থাৎ কৃষ্ণই মোক সৃজন কৰিলে। কৃষ্ণৰ নাভি পদ্মৰ পৰা মই জাত হ'লোঁ। গতিকে ভগৱানে কৃষ্ণই কি কৰিলে, মোকো যিজনে সৃজন কৰিছে সেইজনে এই 14 ভুৱন নিৰ্মাণ কৰিছে। তৃতীয় স্কন্ধত এই 14 ভুৱন নিৰ্মাণ বিষয়ক লক্ষণক কোৱা হয় স্বৰ্গ। ভাগৱত গ্ৰন্থত 10 প্ৰকাৰ লক্ষণৰ বৰ্ণনা আছে। অন্য পুৰাণবিলাকত আকৌ 5 প্ৰকাৰ লক্ষণহে বৰ্ণিত হৈ থাকে। ভাগৱত মহাপুৰাণত 10টি লক্ষণ আছে কাৰণে ভাগৱত গ্ৰন্থক সূৰ্য পুৰাণ বুলি কোৱা হয়। এতিয়া প্ৰথম লক্ষণ প্ৰকাশ পাইছে তৃতীয় স্কন্ধৰ পৰাই। ভাগৱত গ্ৰন্থৰ তৃতীয় স্কন্ধৰ প্ৰথম লক্ষণ ভাগৰ নাম হ'ল স্বৰ্গ। পদে কি বুলি কৈছে মন কৰিব লগা। ওৰাম ঈশ্বৰ ইচ্ছাত যত ব্ৰহ্মাণ্ড সৃজন ও তৃতীয় স্কন্ধত কয় স্বৰ্গৰ লক্ষণ। এৰা ব্ৰহ্মাৰ সৃষ্টি বিসৰ্গ পুলয় চতুৰ্থ স্কন্ধত ইটো লক্ষণ কয়। ব্ৰহ্মাই সৃজন কৰা তত্ত্বসমূহক বিসৰ্গ বুলি কোৱা যায়। এই বিসৰ্গ বিষয়ক কথাবোৰ বিশেষ ধৰণে প্ৰকাশিত হৈছে ভাগৱত গ্ৰন্থৰ 4ৰ্থ স্কন্ধত। এতিয়া ব্ৰহ্মাকো সৃজন কৰা যিজন ভগৱান কৃষ্ণ, সেই কৃষ্ণই ঈশ্বৰ ইচ্ছাত যত ব্ৰহ্মাণ্ড সৃজন অৰ্থাৎ হে মুনিবৰ, সেই ব্ৰহ্ম ভগৱান কৃষ্ণই এই ব্ৰহ্মাণ্ডখন প্ৰথম নিৰ্মাণ কৰোঁতা। এনে কেনেকৈ নিৰ্মাণ কৰিছে এই সম্পৰ্কীয় এটি কঠোৰ উপনিষদ নামৰ এখন উপনিষদত এই কথাটো এনেধৰণে কৈছে, মন কৰিব লগা। ব্ৰহ্মই কেনেকৈ ব্ৰহ্মাণ্ড নিৰ্মাণ কৰিছে। यथैर्न नाभिच्छिद्यते गृह्णते च यथा पृथिव्याम् औषधयः सम्भवति यः यथा शतपुरुषात् केशलोमानि तथाक्षरात् सम्भवति यः विश्वं तथाक्षरात् सम्भवति यः विश्वं तथा अक्षरात्। अक्षर पदे एजनके बुझाय परम ब्रह्म भगवान कृष्ण। ভগৱানে কৃষ্ণৰ বাহিৰে সকলোৱে ক্ষৰবান। এদিন জন্ম হৈছে, এদিন নাইকিয়া হৈ যাব।
অক্ষৰ পৰম ব্ৰহ্ম কেৱল ভগৱান কৃষ্ণহে। তথাক্ষৰাত সেই অক্ষৰ পৰম ব্ৰহ্মতে এই ব্ৰহ্মাণ্ডখন নিৰ্মাণ হৈছে। কেনেকে? যথা যেনেকৈ উৰ্ণ মানে হ'ল মকৰা, নাভি মানে নাভি, মকৰাজনীয়ে নিজৰ নাভিৰ পৰাই যিদৰে চাবচোন, মকৰাজনী চাই থাকিব, ঠিক আছে এইটো ঠানিৰ পৰা এইফালে এনেকৈ নিব লাগিব, এইপিনে নাভিৰ পৰা মুখমণ্ডলেদি লালাৱতী বেকত কৰিলে আৰু এই মাৰিডালত এনেকৈ লগাই দিয়ালে মাত্ৰ লাগি গ'ল আৰু লাহেকৈ তাই ইফালে বগাই গৈ সিফালে পাত এখিটাত লগাব, ইফালে ঠানি এটাত লগাব, পূব পশ্চিম উত্তৰ দক্ষিণ বৰ ধুনীয়াকৈ জালখন একদম এচমকা জাল ধুনীয়াকৈ নিৰ্মাণ কৰি থৈ দিব। তাৰ তাই এটা চুকত পাত এখিলা আঁৰত লুকাই লৈ চাই থাকিব। তাই ইমান ধুনীয়াকৈ এচমকা জালখন বনাই তাই বগাই ফুৰে, তাই ক'তো নালাগে। কিন্তু জীয়া পখিলা কীট পতংগ যদি কেনেবাকৈ সেইফালে উৰি যাওঁতে লাগিল আৰু এৰাব নোৱাৰে। আৰু মকৰাজনী তেতিয়া তৎক্ষণাত জালখনেদি বগাই আহি সেই জীয়া বা পখিলাজনীক ধৰিব আৰু ধৰি খাব। আকৌ তাই গৈ লুকাই চাই থাকে। আকৌ কীট পতংগ যেতিয়াই লাগে তেতিয়াই তাই টপ টপকৈ বগাই আহি ধৰি খাব, খাই আকৌ লুকাই গৈ চাই থাকে। যেতিয়া দেখিব যা বৰ কীট পতংগবোৰ বৰ টেঙৰ হ'ল, আজি 2-3 দিনমান এইফালে নহা হ'ল, নলগা হ'ল আৰু তেতিয়া সেই মকৰাজনীয়ে যি মুখে জালখন নিৰ্মাণ কৰিছিল সেই মুখে জালখন এফালৰ পৰা গিলিবলৈ আৰম্ভ কৰে আৰু গিলি আৰু জালখন সামৰি আকৌ বেলেগ জেগাত গৈ পাতিবগৈ। যিদৰে ঠিক তেনেকৈ বিৰাট ব্ৰহ্মই এই ব্ৰহ্মাণ্ডখনো নিৰ্মাণ কৰোঁতা, পালন কৰোঁতা আৰু সম্বৰণ কৰোঁতা, মকৰাজনীৰ দৰে সম্বৰণ কৰি পেলাই। নম্বৰ 1, যথা যেনেকৈ উৰ্ণ নাভিৰ পৰাই চিজতে নিৰ্মাণ কৰে, গৃহণতে সম্বৰণ কৰে, ঠিক তেনেকৈ বিৰাট ব্ৰহ্ময়ো এই ব্ৰহ্মাণ্ডখন হেনো নিৰ্মাণ কৰোঁতা, কেৱল পালন কৰোঁতা আৰু সংহাৰ কৰোঁতা। নম্বৰ 1। 2 নম্বৰত এটি উদাহৰণ দিলে, যথা ক্ষত পুৰুষাত কেশলোমানি। কেশ মানে চুলিক আমি কেশ বুলি কওঁ নহয়, আমি বাৰু মূৰত চুলি গজক বুলি কেতিয়াবা কিবা আমি দাৱাই ঔষধ খানিব লগা হৈছে নেকি? না, দৰকাৰ নাই। আপুনি গজিবই। চুলি আজি কাটি দিয়ক, কালিলৈ এসপ্তাহৰ পিছত চাব চুলি বাঢ়িবই। আকৌ লোম মানে দাড়ি, আমাৰ শৰীৰত থকা নোমবিলাক গজক বুলি আমি কেতিয়াবা হাতে ভৰিয়ে জানো কিবা দাৱাই খানিব লগা হয়? দৰকাৰ নাই। নোম গজিবই, দাড়ি গজিবই। আজি খুৰাই দিয়ক, 4-6 দিনৰ পিছত আকৌ চাব দাড়ি গজিলেই। কেলৈ গজিছে? কাৰ কাৰণে গজিছে? এই শৰীৰ এটা, দেহ এটা আছে কাৰণে গজিছে। কেতিয়ালৈ গজি থাকিব বাৰু? যিদিনালৈকে দেহটো পতন নহয়, নমৰে, জীয়াই থাকিব, সেইদিনালৈকে আমাৰ শৰীৰত খুৰাই দিয়া স্বত্তেও দাড়ি গজিব, কাটি দিয়া স্বত্তেও চুলি গজিব, নোম খুৰাই দিয়া স্বত্তেও নোম গজিবই, নখ কাটি দিয়া স্বত্তেও নখ গজিবই। কেতিয়ালৈকে গজি থাকিব? নমৰা দিন পৰ্যন্তলৈকে। যিদিনা মৰিলোঁ বুলি ঘোষণা হ'ব সেইদিনা বাৰু দাড়ি খুৰাই দিয়ক, আকৌ গজক চাওঁ, নগজে আৰু। সেইদিনা বাৰু নখ কাটি দিয়ক, কেইদিনমানৰ পিছত চাব নাই, কাটিলে যেতিয়া কাটিলে আৰু নগজে। কেলৈ নগজে? তাত এটা বস্তু নাই। কেলৈ গজিছিল? তাত এটা বস্তু আছিল, সেইকাৰণে গজিছিল। কি আছিল? অক্ষৰ ব্ৰহ্ম আছিল দেহত, শৰীৰত। আৰু এইকাৰণে সেই অক্ষৰ ব্ৰহ্ম আছিল কাৰণে সেই ব্ৰহ্মতে পঞ্চভৌতিক দেহবোৰ চৈতন্য ৰূপে প্ৰকাশিত হ'ব পাৰিছে। নখ চুলি গজিব পাৰিছে, দাড়ি গজিব পাৰিছে, মানুহজন সুস্থ শৰীৰ সবলভাৱে থাকিব পাৰিছে। যিদিনাই সেই পৰম ব্ৰহ্ম চৈতন্য শক্তি দেহৰ পৰা নাইকিয়া হৈ যাব, সেইদিনাই কিন্তু দেহ অসাৰ হৈ গুচি যাব। গতিকে যিদৰে
আমাৰ শৰীৰটো আছে কাৰণে শৰীৰটোতে নোম নখ চুলি দাড়ি গজে, ঠিক তেনেকৈ অক্ষৰ ব্ৰহ্ম আছে কাৰণে ব্ৰহ্মতে এই ব্ৰহ্মাণ্ডখন আপোনা আপুনি নিৰ্মাণ হৈ আছে। তথা ক্ষণাৎ সম্ভৱতি ইহ বিশ্বম, এই ধৰণে সেই বিৰাট ব্ৰহ্মতে ব্ৰহ্মাণ্ডখন লয় পাইছে, স্থিতি হৈছে, সৃষ্টিও হৈছে আদি আদি। যাই নহওক, তে ব্ৰহ্মাই নাৰদক ক'লে, হে মুনিবৰ, মই যে সেই ঈশ্বৰৰ কাম যে কায় মনোবাক্যে মই হৃদয়ত ঈশ্বৰৰ শক্তিকে ধাৰণ কৰি ঈশ্বৰৰ কাম যে কৰি আছোঁ, এইকাৰণে মানুহে মোকো ঈশ্বৰ বুলি ভাবে, কিন্তু মই হ'লে ঈশ্বৰ নহয়। সেই ঈশ্বৰ নন্দীৰ নন্দন ভগৱান কৃষ্ণইহে এই ব্ৰহ্মাণ্ডখন নিৰ্মাণ কৰিছে। এই পৃথিৱীখনৰ চোৱাচোন মুনিবৰ, হি নাৰদ, চোৱাচোন এই পৃথিৱীখনৰ তলত সপ্ত তল আছে, সপ্ত তল বুলি কোৱা হয়। আৰু এই পৃথিৱীৰ ঊৰ্ধ্ব ভাগত সপ্ত স্বৰ্গ আছে। পৃথিৱীৰ ওপৰত থকা অংশবিলাকক সপ্ত স্বৰ্গ বুলি কোৱা যায়, আৰু পৃথিৱীৰ তলত থকা অংশসমূহক সপ্ত তল বুলি কোৱা যায়। সপ্ততল, মহিতল, তলাতল, ৰসাতল, সুতল, বিতল, এনে ধৰণে পৃথিৱীৰ অধত সপ্ততল নিৰ্মাণ কৰোঁতাজন হ'ল ভগৱান কৃষ্ণ। আৰু পৃথিৱীৰ ওপৰতো স্বলোক, জনলোক, মহলোক, সত্যলোক, তপলোক, এনেধৰণে এই 14 পৃথিৱীৰ তলত 7, ওপৰত 7, 14 ভুৱনৰ ওপৰতো এভাগ স্থান নিৰ্মাণ কৰিছে ভগৱানে কৃষ্ণই। হয়, সেই স্থান কাৰ কাৰণে নিৰ্মাণ কৰিছে জানা নাৰদ? তালৈ যেইকেইজন যাব নোৱাৰে। এই 14 ভুৱনৰ ওপৰত এভাগ স্থান নিৰ্মাণ কৰিছে ভগৱান কৃষ্ণই, যাক বৈকুণ্ঠ বুলি কোৱা যায়। সেই বৈকুণ্ঠ স্থানলৈ যোগীসকল যাব নোৱাৰে, কৰ্মমাৰ্গী লোকসকল যাব নোৱাৰে, জ্ঞানমাৰ্গী লোকসকল যাব নোৱাৰে। সেই বৈকুণ্ঠ থানলৈ যাব পৰা লোকসকল সেইসকলহে যাব পাৰিব, যিসকল ভকত। আৰু ভকতসকলৰ কাৰণেহে ভগৱান কৃষ্ণই 14 ভুৱনৰ ওপৰত নিৰ্মাণ কৰা বৈকুণ্ঠ থান ভকতৰ কাৰণে নিৰ্মাণ কৰি ৰাখিছে। সেই বৈকুণ্ঠ থান কেনেকুৱা জানা? ন তদ ভাসয়তে সূৰ্য ন শশাঙ্কো ন পাবকঃ যদ গত্বা ন নিবর্তন্তে তদ্ধাম পরমম মমঃ। ন তদ ভাসয়তে সূর্য ন শশাঙ্কো ন পাবকঃ যদ গত্বা ন নিবর্তন্তে তদ্ধাম পরমম মমঃ। সেয়াই মোৰ পৰম ধাম বৈকুণ্ঠ। সেই বৈকুণ্ঠ কেনেকুৱা হি নাৰদ? চোৱাচোন, ন তদ ভাসয়তে সূৰ্য, সূৰ্য মানে সূৰ্য। তাত হেনো সূৰ্যৰ পোহৰে গৈ ঢুকি নাপায়গৈ, ইমান ওপৰত। নম্বৰ 1। 2 নম্বৰত তাত সূৰ্যৰ কোনো পোহৰৰ প্ৰয়োজনেই নাই। কোনোবাই যদি নহয় সূৰ্য পোহৰ বোলে নহয়, যেনে তেনে বৈকুণ্ঠ পোৱাই দিবগৈ লাগে। আৰু আমাৰ বোলে কাৰেণ্টটো পোৱাই দিব লাগে, তেতিয়া কেবুল জইন দিব লাগিব। কিবা যদি উপায় অৱলম্বন কৰি বৈকুণ্ঠলৈ বোলে নহয় সূৰ্য পোহৰ লৈ যোৱাৰ ব্যৱস্থা কৰা হওক, নোৱাৰেগৈ নিব। আৰু সূৰ্যৰ পোহৰে গৈ নাপায়গৈ। নম্বৰ 1। 2 নম্বৰত কৈছে যে তাৰ সূৰ্যৰ কোনো পোহৰৰ প্ৰয়োজন নাই। বোলে চন্দ্ৰৰ পোহৰ আকা না, চন্দ্ৰৰো দৰকাৰ নাই তাত। ন শশাঙ্ক। তেতিয়াহ'লে বৈকুণ্ঠবাসী ভকত পাৰিষদসকলে বাৰু অন্ন সিদ্ধ কৰি কেনেকৈ খায়? জুই লাগিব নহয়। পাৱক মানে অগ্নি, ন পাৱক, তাৰ অগ্নিৰো কোনো প্ৰয়োজন নাই।
সেইকাৰণে আমাৰ ধ্যান বৰ্ণন কীৰ্তন গ্ৰন্থৰ ধ্যান বৰ্ণন অধ্যায় ভাগত যে কৃপালু গুৰুজনে কৃপা কৰিছে, মন কৰক বৈকুণ্ঠৰ বৰ্ণনা। ও ৰামে কমনে শুনা হৰি ধ্যান বৈকুণ্ঠ নামে আছে মহাথান, চন্দ্ৰ সূৰ্য যেন গৃহ জ্যোতি নজানি জাত দিন ৰাত্ৰি। চন্দ্ৰৰ পোহৰ নিচিনাও লাগে, সূৰ্যৰ পোহৰ নিচিনাও লাগে হেনো বৈকুণ্ঠ থানত, কিন্তু চন্দ্ৰৰ পোহৰ নহয়, সূৰ্যৰ পোহৰো নহয়। আৰু য'ত প্ৰৱেশ হ'লে বৈকুণ্ঠ থানত দিনেই নে ৰাতিয়ে ধৰিব নোৱাৰি, মানে স্বপ্ৰকাশিত অভগন থান বৈকুণ্ঠ। হে মুনিবৰ, সেই বৈকুণ্ঠ থান কেৱল ভগৱান কৃষ্ণই নিৰ্মাণ কৰিছে ভকতৰ কাৰণে। তালৈ যদি কেনেবাকৈ ভকত গ'ল, বৈকুণ্ঠলৈ গমন হ'ল, ইয়াত গতোৱা ন নিবৰ্তন্তে, পুনৰ আকৌ ঘূৰি আহিব লগা থান নহয়। এবাৰ যদি বৈকুণ্ঠলৈ গ'ল জীৱ আৰু গ'ল আৰু। সেই বৈকুণ্ঠ থানৰ বাহিৰে যদি স্বৰ্গলৈ গ'ল, পৃথিৱী মণ্ডলত পুণ্য উপাৰ্জন কৰি যিমান পুণ্য আছিল সেই পুণ্য থাকে মানে স্বৰ্গত গৈ দেৱতা হৈ থাকিব পাৰিব। ৰম্ভা মেনকা তিলোত্তমা অপেশ্বৰীসকলৰ লগত মানে সুখে সন্তোষেৰে দেৱতাৰ জীৱন ধাৰণ কৰি সুখে থাকিবগৈ পাৰিব, পুণ্য থাকে মানে। কিন্তু পুণ্য এদিনটো ক্ষয় হ'ব। ও ৰাম পুণ্য ক্ষীণ ভৈলে হবে দেৱ ব্ৰহ্মাৰ দিনত শ্ৰদ্ধ মনোপৰে স্বৰ্গত হেনো পুণ্য থাকে মানে দেৱতাবিলাক থাকে, আৰু পুণ্য আদায় হ'লেই খহি পৰিব লগা হয়। বৈকুণ্ঠৰ পৰা তেনেকুৱা নহয়। বৈকুণ্ঠলৈ এবাৰ জীৱ যদি গ'ল পাৰিষদী তনু ধাৰণ কৰি, মানে ঈশ্বৰ নে পাৰিষদ আপুনি মই ধৰিব নোৱাৰিম। ভগৱান কৃষ্ণ যেনেকুৱা ভকতসকলো তেনেকুৱা বৈকুণ্ঠৰ। মাথোন এভাগ দুভাগ বস্তুৱেই পাৰ্থক্য থাকে। ভগৱন্তৰ কণ্ঠত কৌস্তুভমণি আৰু বক্ষত শ্ৰীবৎস পান্তি। পাৰিষদসকলৰ কণ্ঠত কৌস্তুভমণি নাথাকে আৰু বক্ষত শ্ৰীবৎস পান্তি নাথাকে, এই দুভাগেই পাৰ্থক্য। ইয়াৰ বাহিৰে ভগৱান কোনজন, কৃষ্ণ কোনজন, পাৰিষদ কোনজন চিনাকি হোৱা মুস্কিল। কিন্তু গতিকে এনেহেন অভগন থান বৈকুণ্ঠৰ বাহিৰে স্বৰ্গত দেৱতাসকলে পুণ্য থাকে মানুহে থাকিব পাৰিব। পুণ্য এদায় হ'লেই পুনৰ ঘূৰি আহিব লাগিব, নম্বৰ 1। 2 নম্বৰত ক'লে যে ব্ৰহ্মলোকত এজন ব্ৰহ্মাৰ এদিন হওঁতে তেতিয়া মনন্তৰত 14জন মনু উত্থান আৰু পতন হয়। আনহে নালাগে ব্ৰহ্মাৰো আয়ুস হ'ল 100 বছৰ। ব্ৰহ্মাৰ যেতিয়া 100 বছৰ আয়ুস হ'ব, ব্ৰহ্মাৰো পতন ঘটে, ব্ৰহ্মাৰো লয় হয়। গতিকে অভগন স্থান কেৱল এভাগেই, ভগৱান কৃষ্ণৰ বৈকুণ্ঠ স্থান। সেই বৈকুণ্ঠ থানৰ লগতে প্ৰজাপতি ব্ৰহ্মাই নাৰদক ক'লে, হে বোপা নাৰদ, ভগৱান কৃষ্ণই এই সপ্ত তল নিৰ্মাণ কৰোঁতাজন, সপ্ত স্বৰ্গ নিৰ্মাণ কৰোঁতাজন কেৱল মাধৱ। সেই মাধৱ নন্দের নন্দন যিজন, সেইজন মোৰ একমাত্ৰ সেব্য পুৰুষ আৰু জগতৰ সেব্য পুৰুষ।
এতিয়া এই 14 ভুৱন যে নিৰ্মাণ কৰিলে, 14 ভুৱন ঘৰ যেনিবা 6-7টামান ঘৰ বনালে। যদি দেউতাকে মাক দেউতাকে 6-7টা ঘৰ বনালে, 6-7টা ঘৰত যদি পৰিয়াল থাকিবলৈ মানুহ নোহোৱা হয়, তেতিয়া কি হ'ব? ঘৰ বনোৱা আৰু নবনোৱাৰ অৰ্থ নহ'ব। সেইকাৰণে ভগৱান কৃষ্ণই কি কৰিলে বোপা, এই পাতালৰ পৃথিৱীৰ অধত থকা তলসমূহত ঠাই দিলে দানৱসকলক, অসুৰবিলাকক, নাগসকলক, আৰু এই সপ্ত স্বৰ্গত থাকিবলৈ ঠাই দিলে দেৱতাসকলক, মানৱক, গন্ধৰ্বৰ, কিন্নৰ আদি লোকসকলক। এতিয়া এই পৃথিৱী মণ্ডলত তাৰ সপ্ত স্বৰ্গৰ মাজৰ যি পৃথিৱী মণ্ডল, এই পৃথিৱী মণ্ডলত 4 প্ৰকাৰে 4টা জাতিক নিৰ্মাণ কৰিলে ভগৱান কৃষ্ণ। মই কিন্তু সেই জাতিকেইটা মই স্বজন কৰিব পৰা নাই। সেই জাতিকেইটা ভগৱান কৃষ্ণই নিজে স্বজন কৰি থৈ গ'ল। কি? ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, ক্ষুদ্ৰ। চতুৰ্বৰ্ণময়া সৃষ্টম গুণ কৰ্ম বিভাগচ্ছ। মই সেই অৰ্জুন 4টা বৰ্ণ স্বজন কৰিছোঁ গুণ আৰু কৰ্ম অনুসৰি। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, ক্ষুদ্ৰ। এতিয়া এই 4টা বৰ্ণক যে ভগৱানে কৃষ্ণহে স্বজন কৰিলে, কেনেকৈ স্বজন কৰিলে এই সম্পৰ্কে কৈছে। ও ৰাম কৃষ্ণৰ মুখৰ হন্তে বিপ্ৰয়ুতাপন্ন ক্ষেত্ৰী ভৈলা বাহুতয়ো ঋতবস্যগণ। ভগৱান কৃষ্ণই মুখৰ পৰা হেনো ব্ৰাহ্মণসকলক স্বজন কৰিলে। কৃষ্ণৰ মুখৰ হন্তে বিপ্ৰ উত্তপন, ক্ষেত্ৰী ভৈলা বাহুত, কৃষ্ণৰ বাহুৰ পৰা ক্ষেত্ৰীয়সকলক স্বজন কৰিছে। ক্ষেত্ৰী ভৈলা বাহুত আৰু বৈশ্যসকলক স্বজন কৰিছে উৰুত বৈশ্যগণ। ও ৰাম শৰণৰ হন্তে ভৈলা ক্ষুদ্ৰ সহবজাত, ও 4 জাতিৰ কৃষ্ণ জনক সাক্ষাৎ। এ ৰাম তাকৈ এৰি যিটো আন দেৱতাক ভজৈ, গুৰু পিতৃদ্ৰোহ পাপে নৰকত মজৈ। ও ৰাম গুৰু পিতৃদ্ৰোহ পাপে নৰকত মজৈ। মন কৰকচোন, ব্ৰহ্মাই নাৰদৰ আগত, নাৰদে প্ৰশ্ন কৰা পৰিপ্ৰেক্ষিতত ব্ৰহ্মাই নাৰদক কৈ আছে, বোপা মই ঈশ্বৰ নহয়, মোৰ যিজন সেব্য পুৰুষ নন্দন সেইজনেই ব্ৰহ্মাণ্ডখন নিৰ্মাণ কৰোঁতা। মই মাথোন তেওঁৰ আজ্ঞাশিৰে ধৰি তেওঁৰ কামবোৰ মই হাতত লৈছোঁ। হয়, তেওঁৰ কৃপা মৰ্মেহে মই কৰিব পাৰিছোঁ, মোৰ নিজা শক্তিৰে মই কৰিব নাই পৰা। 2 নম্বৰত ক'লে তেওঁ সমস্ত স্থানবিলাক নিৰ্মাণ কৰি সকলো স্থানতে জীৱবিলাকক, ক'ত অসুৰবিলাক থাকিব লাগে, ক'ত দেৱতাবিলাক থাকিব লাগে, ক'ত গন্ধৰ্ব কিন্নৰ, ক'ত মানৱ থাকিব লাগে, এই ব্যৱস্থাটো ভগৱান কৃষ্ণৰ। আৰু এই পৃথিৱী মণ্ডলত 4টি জাতি, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, ক্ষুদ্ৰ, এই 4টা জাতিক নিৰ্মাণ কৰোঁতাজন হ'ল ভগৱান কৃষ্ণ। 4 চৰণৰ হন্তে ভৈল ক্ষুদ্ৰ সবজাত। আমি ক্ষুদ্ৰসমূহ অত্যন্ত ভাগ্যৱান, কিয়নো ভগৱন্তৰ পদৰ পৰা আমাৰ জন্ম হৈছে ক্ষুদ্ৰসকলৰ।
ভগৱন্তৰ পদৰ পৰা ক্ষুদ্ৰসকলৰ জন্ম। কৈছে পদে চাৰিও জাতিৰ কৃষ্ণ জনক সাক্ষাৎ। জনক আমাৰ ভাষাত বৰ পবিত্ৰ শব্দ এভাগ আছে নহয়, জনক আৰু জননী। আইসকলক জননী বুলি কোৱা যায়, হয় নহয়? কয়নে নকয়? জনক বুলি ক'লে কাক বুজো? দেউতাকক বুজো, নহয় জানো? তেতিয়াহ'লে